আজি বেছি গৰমো নাই, ভগৱানে এয়াৰ কণ্ডিশ্যন কৰি দিছে, হয়নে নহয়? আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী, আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক মাননীয় শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাং ডাঙৰীয়া, NC Hills অট'নমাছ কাউন্সিলৰ CEM দেবুলাল গাৰুচা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিবকে আদি কৰি উপস্থিত অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল, আজি নিযুক্তি পত্ৰ ল'বলৈ অহা মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, তেখেতসকলৰ পিতৃ মাতৃসকল আৰু সন্মানৰ অসমবাসী ৰাইজ, 2021 চনৰ মে' মাহত 10 মে' তাৰিখে অসম চৰকাৰে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্ব আৰু বিকশিত ভাৰতৰ মহান কৰ্মযজ্ঞ অৱদান আগবঢ়াই অসমবাসী ৰাইজে